আমি ৰাইজৰ দলৰ দুজন বিধায়ক অখিল গগৈ আৰু মেহবুব মুক্তাৰে আজি এটা সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছোঁ। মই সেই প্ৰস্তাৱৰ প্ৰয়োজনীয়তা কিয় আন সকলো বিষয় বাদ দি এই প্ৰস্তাৱ ইয়াত আলোচনা হ'ব লাগে সেই সম্পৰ্কে মই প্ৰথমতে ক'ব খুজিছোঁ। প্ৰথম কথা হ'ল যে মই যিটো কথা কৈছোঁ যে আমি যিটো কথা কৈছোঁ সেইটো হ'ল যে যোৱা 4 বছৰত যোৱা 2 বছৰত অসমত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2,12,768 জন চৰকাৰী স্কুলত কমি গ'ল। কিন্তু যোৱা 4 বছৰত 2021-22 পৰা অৰ্থাৎ এই নতুন চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ আগৰ চৰকাৰখন থকাৰ পৰা মাত্ৰ 4 বছৰত অসমৰ চৰকাৰী স্কুল আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত স্কুলত 25,67,793 জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গ'ল। মনত ৰাখিব দেই, 4 বছৰত 25,67,000 তাৰমানে 26 লাখ ছাত্ৰ ছাত্ৰী চৰকাৰী খণ্ডৰ বিদ্যালয়ত কমি গ'ল। সেইটো কথা মই কোৱা নাই, সেই কথাটো আপোনাৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, এইটো ভাৰত চৰকাৰে তেওঁলোকৰ প্ৰতিবেদনত স্পষ্টকৈ কৈছে আৰু আমাৰ ৰাজ্য চৰকাৰক বাৰম্বাৰ সকীয়াই দিছে যে কিয় এনেকুৱা ধৰণৰ আপোনালোকৰ মানে ছাত্ৰ ছাত্ৰী কমি গৈছে, কিয় ইমান সাংঘাতিক ছাত্ৰ ছাত্ৰী কিয় কমি গৈছে। ইয়াত দুটা ঠাইৰ পৰা মই এই তথ্যখিনি পাইছোঁ অধ্যক্ষ ডাঙৰীয়া। এটা হ'ল মিনিষ্ট্ৰীৰ পৰা, মিনিষ্ট্ৰী অফ এডুকেশ্যন, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তাৰ পৰা পাইছোঁ। তাৰ এটা প্ৰতিবেদন, এইটো অসমৰ ওপৰত অকল এইটো প্ৰতিবেদন আৰু বিজনেছ ষ্টেণ্ডাৰ্ড পেপাৰ। আৰু আমি দেখিছোঁ যে ইতিমধ্যে ইয়াৰ আগতে এই মিনিষ্ট্ৰীয়ে এনেকৈ কৰাৰ আগতে কি কৰিছিলে, আগতে এনেকুৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৰখা যিটো আছিলে ইউডাইছৰ তথ্যৰ ভিত্তিত আমি পাইছোঁ যে 26 লাখ ছাত্ৰ ছাত্ৰী বিজেপি চৰকাৰৰ দিনত চৰকাৰী খণ্ডৰ স্কুলৰ পৰা সংখ্যা কমি গৈছে, চৰকাৰী খণ্ডৰ স্কুলৰ পৰা। তো 26 লাখ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাটো কিমান এটা ভয়াৱহ ইংগিত, কিমান এটা ভয়াৱহ খুব ভুল তথ্য এই কথাটো ডেটাটো চেক কৰিব। এই কথাটো তেখেতৰ ক'ৰবাত এটা কাৰিকৰী টেকনিকেল ভুল হৈছে, আপুনি ডাটাটো মোক কৈ ল'বলৈ দিলে ভাল হ'ব। অধ্যক্ষ ডাঙৰীয়া কৈ ল'বলৈ দিলে ভাল হ'ব। মই তথ্য লৈছোঁ ক'ৰ পৰা কৈ দিছোঁ আপোনাক। 2024-25 নালাগেতো, মই তথ্যকেইটা লৈছোঁ। এটা হ'ল মই ক'লোৱে যে ভাৰত চৰকাৰৰ তথ্য, আনটো হ'ল ইউডাইছৰ তথ্য আৰু এটা হ'ল SDMISৰ তথ্য। আৰু নিজে আমাৰ মন্ত্ৰী ডাঙৰীয়াই বিজনেছ ষ্টেণ্ডাৰ্ড আৰু টাইমছ অফ ইণ্ডিয়াত নিজে এইটোৰ ওপৰত সাক্ষাৎকাৰো দিছে। গতিকে এইটো মই ক্লিয়াৰলি আপোনালোকক কৈ ল'লোঁ। এতিয়া মোৰ প্ৰস্তাৱটো আছিলে যে ভাৰতৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত উদ্বেগজনকভাৱে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। তথ্য অনুসৰি এবছৰতে অসমত চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত 2,12,768 জন ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। এয়া কোনো বেচৰকাৰী তথ্য নহয়, ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰকল্প অনুমোদন বোৰ্ড PABৰ বৈঠকত উন্মোচিত হোৱা তথ্য। PABৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি 2023-24 বৰ্ষত অসমৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি আছিল 51,89,931 গৰাকী। কিন্তু দুৰ্ভাগ্যজনকভাৱে তাৰ পিছৰ বছৰ অৰ্থাৎ 2024-25 বৰ্ষত অসমৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ত নামভৰ্তিৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'লগৈ 49,77,163 জন। তাৰ অৰ্থটো হ'ল মাত্ৰ এটা বছৰত অসম চৰকাৰ আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পায় 2,12,768 জন। এনেকৈ হঠাতে ইমান সংখ্যক ছাত্ৰ ছাত্ৰীৰ চৰকাৰৰ বিদ্যালয়ৰ পৰা কমি যোৱাত ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰকল্প বোৰ্ডে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, এই উদ্বেগজনক তথ্যসমূহ বিদ্যালয় ভিত্তিক ছাত্ৰ ছাত্ৰীৰ হ্ৰাসৰ তথ্যসমূহ অসম চৰকাৰৰ শিক্ষা বিভাগক বিশ্লেষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰকল্প অনুমোদন বোৰ্ডে আন কিছুমান উদ্বেগজনক তথ্যও প্ৰকাশ কৰিছে। সেই তথ্য অনুসৰি অসমত এতিয়াও চৰকাৰী বিদ্যালয়ত এজনীয়া শিক্ষকৰ বিদ্যালয়ৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধিয়ে গৈছে, কমি যোৱা নাই।
23-24 বৰ্ষত 2448খন প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষক আছিল। ইয়াৰ বিপৰীতে 2024-25 বৰ্ষত সেই সংখ্যা বৃদ্ধি পাই 2691খন প্ৰাথমিক বিদ্যালয় হ'লগৈ। উচ্চ প্ৰাথমিক বিদ্যালয়ত একে সময়তে 14খন এজনীয়া শিক্ষক, উচ্চ প্ৰাথমিক ছাৰ, তাতো অকল এজন শিক্ষক, আৰু সেইখন গৈ 14খনৰ ঠাইত 23খন হ'লগৈ। এনে উদ্বেগজনক আৰু ৰাজহুৱা শিক্ষা খণ্ডৰ বাবে ভয়াৱহ তথ্য প্ৰকাশ কৰি ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰকল্প অনুমোদন বোৰ্ডে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু সংশোধনীমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কেৱল সেয়াই নহয়, দিনে দিনে অসমত চৰকাৰী বিদ্যালয়ৰ সংখ্যা হ্ৰাস পাই যাবলৈ ধৰিছে। বন্ধ হৈছে হাজাৰ হাজাৰ চৰকাৰী স্কুল। এফালে অসম চৰকাৰে শিক্ষা খণ্ডৰ উন্নয়নৰ ঢাকঢোল বজাইছে, গুণোৎসৱ পাতিছে, ছাত্ৰ ছাত্ৰীক বিভিন্ন আঁচনি দিছে, আনফালে অসমৰ চৰকাৰে জয়ী কৰি গৈছে। নিউ এডুকেশ্যন নিউ এডুকেশ্যন পলিচি বা নেশ্যনেল এডুকেশ্যন পলিচি খৰধৰকৈ প্ৰযোজ্য কৰি অসমত শিক্ষাগত সাংঘাতিক এক বিশৃংখল আৰু শিক্ষা অবিহনে বিভিন্ন আৰু অৰাজকতাৰ মাজত বক্তব্য দি থাকিলে আপোনাক নটিচ দিছে, আপুনি একচেপ্ট কৰিছে নেকি? আপুনি ছাৰ এডমিচিবিলিটিটো হ'ল ছাৰ এই পেপাৰৰ 3 তাৰিখে ছাৰ ইমান ডাঙৰ ডাঙৰ সৰফৰে ওলাইছে অসমীয়া প্ৰতিদিনত। ছাৰ এইটো অসমৰ ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ তথ্যত ওলাইছে, ইউডাইছৰ তথ্য ছাৰ, আৰু সাংঘাতিক ধৰণে অসমৰ বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে। ছাৰ দুটা মাত্ৰ বাক্য ক'ব দিয়ক মোক ছাৰ। হায়াৰ ছেকেণ্ডেৰীবিলাকত বৃত্তিমূলক শিক্ষা দি ছাৰ 56টা ডিপাৰ্টমেণ্টত ছাৰ টিচাৰ নাই। ছাৰ ইংৰাজী ডিপাৰ্টমেণ্টৰ মানুহে ছাৰ ডিজাইন ফেশ্বনিঙৰ ওপৰত ক্লাছ কৰিবলগীয়া হৈছে ছাৰ। আৰু ছাৰ ডিগ্ৰী কৰ্চবিলাকত ডিগ্ৰী কৰ্চ 4 বছৰীয়া যিটো ডিগ্ৰী কৰ্চ, তাত ছাৰ বৃত্তিমূলক শিক্ষা দিলে, বৃত্তিমূলক শিক্ষা দিয়াৰ কৰ্চ দিয়াৰ পাছতো কিন্তু তাত এতিয়ালৈকে ছাৰ মানে শিক্ষক নিযুক্তি নিদিয়াৰ কাৰণে শিক্ষা খণ্ডক ভয়াৱহভাৱে অৰাজক হৈছে। অসমৰ শিক্ষা খণ্ডক বচাবৰ কাৰণে আজি সকলো কাৰ্যসূচী বন্ধ কৰি এই বিষয়টোৰ ওপৰত তৎকালীনভাৱে আলোচনা কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ।